হেল্ল' ৰাইজ, নমস্কাৰ সকলোকে। আপোনালোকে ভাল, আমাৰো ভাল। আজি গৰৈ মাছ খাওঁ আৰু এই টেঙামৰা দি বইল কৰি খাওঁ আৰু সৰিয়হ এইটোৰ লগত বইল কৰি সাজৰ লগত নিমখ জলকীয়া লগাই খাওঁ। আৰু এই বৰমা এইফালে চকচোন, বৰমা এইফালে চক কাটো। মাজুলীৰ পৰা আজি কালি পৰহি আহিলে আৰু আজি মাতিছোঁ সাঁচে পাতি খাম বুলিকে। বহুত দিন হ'ল খোৱাই পোৱা নাইগে, বহুত দিন হ'ল আমাৰ ইয়ালৈকে অহাও নাইকিয়া হৈ গ'ল। আজিকালি নোহোৱাই গ'ল। সেইখনতে বইল কৰি আমি গোটেইখিনি একেলগতে খাম আৰু গৰৈ মাছ, টেঙামৰা, জলকীয়া সেইখিনি আমাৰ বেছিকৈ জ্বলা খাওঁ যে। মাছকণ চফা কৰিব, বৰমাই চফা কৰি থাকিব, মই সাঁজকণ তিয়াই থওঁ আৰু মই এতিয়া সৰিয়হকণ বইল কৰি পাতি ল'লোঁ। আমাৰ আৰু ৰান্ধনীজন আহিলেহে চব্জি বনাব, মাছৰ চব্জি। আমাৰ বেলেগৰ বনোৱা নাখায় নহয়। সেইটো পুৰি খাম, সাজৰ লগত পুৰি খাম এনেকুৱা। এই বৰমা এতিয়া মাছ চফা কৰা হৈ গ'ল আৰু আমাৰ ৰান্ধনী আহি পালে এতিয়া, আৰু আকৌ দেউতাও আহিছে আৰু আজি এতিয়া সাঁজে পাতি খুৱাই মেলি পঠিয়ামগৈ। আমাৰ ৰান্ধনী আহিলে ইয়াৰ নিয়মটো আকৌ বেলেগ। মই গোটেইখিনি ৰেডি কৰি থৈছোঁৱেই, হ'লেও বেলেগকৈ বনাবলৈ হয়েই আৰু আমাৰ বনোৱাটো নিচিনা নহয়েই আৰু। কেৰাহীখন পাতি ল'লোঁ। মাছটো এজনীকে এনেকুৱা দি মেলি ফ্ৰাই কৰি ল'ম। আৰু বৰ্তা আহিলেগৈ এতিয়া। নাহোঁ বুলি কৈছিলে, মাজুলীৰ পৰা আহি মেলি মাতিলেও নাহে, এনেকুৱা হৈ আছিলে। সিহঁতি বৰ্তা আৰু দেউতা বৰমা এতিয়া আমাক সহায় কৰি দিয়াৰ কাৰণে আমি অকণমান চলিব পাৰোঁ আৰু ৰাতিপুৱা উঠি দোকানলৈ আহি অকণমান মদত কৰে, তামোল কাটি দিয়ে। সেই গতিকে বৰ্তাহঁতক হেৰিব নোৱাৰোঁ আৰু ৰাতিলৈ সাঁজে পাতি খুৱাওঁ আৰু খুৱাই মেলি পঠিয়াওঁগৈ। দাইল অকণমান লগাইছোঁ। গৰম পানী অকণমান ঢালিব লাগিব, জ্বলি যাব। সাজৰ লগত খাবলৈ কাৰণে চাটনি, ধনিয়া আৰু মাছ, গৰৈ মাছৰ আৰু ভোট জলকীয়া পিটিকা সাজৰ লগত খাম। আমাৰ বৰমাক সাজকণ বনাবলৈ দিছোঁ। সিহঁতি অকণমান বুঢ়ী টাইপৰ যে, অকণমান ডাঠকৈ খাই বোলে। মোৰ বনোৱাটো পাতলা হয় বোলে, এইকাৰণে সিহঁতক নিজে বনাবলৈ দিছোঁ। মই পাতলকৈ বনাই বুলি সিহঁতি নিজে চাকিম বুলি কৈছে। বেলেগৰ পিটিকা বনোৱা ভাল নালাগে, নিজেই বনাইছে। সাঁজ চকোৱা হ'ল, তিনিটাকৈ ভাগ কৰি খাবলৈ দিছোঁ আৰু সৰিয়হ আৰু চাটনি, পিটিকা মাছৰ। এতিয়া আমি দুইজনী অকণমান খাই লওঁ, পিটিকা আৰু সৰিয়হ শাক।